বটলেৰে মৰিয়াই হত্যা কৰা হৈছিল গুৱাহাটীত এগৰাকী জীয়ৰী নম্ৰতা বৰাক। নম্ৰতা বৰা কাণ্ড ইতিমধ্যে সকলো প্ৰতিটো সময়তে আচলতে জোকাৰি গৈছে, প্ৰত্যেকগৰাকীৰ মাজত হৃদয়ত জোকাৰি গৈছে এই কাণ্ডই। গোলাঘাটৰ জীয়ৰীগৰাকীক হত্যা কৰা হৈছিল নে তেওঁৰ সেয়া দুৰ্ঘটনা আছিল, সকলো কথা তথ্য পোহৰলৈ আহিছে। আৰু মেঘালয় আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া কৰি আছে, মজবুত চাৰ্জশ্বিট প্ৰস্তুত কৰিছে আৰু নতুন নতুন ক্লু পোৱা গৈছে। আৰু অৱশেষত নম্ৰতাৰ পিতৃয়ে কৈছে যে বটলেৰে মৰিয়াই নম্ৰতাক হত্যা কৰা হৈছে, সেয়া কোনো দুৰ্ঘটনা নহয়। তেওঁৰ যি 4 বন্ধু, বিধায়কৰ পুত্ৰৰ লগতে আন 4গৰাকী বন্ধু যি আচলতে প্ৰজ্ঞা বা যি আচলতে তেওঁলোকৰ যিটো আচলতে বণ্ডিং আছিলে, সেই বণ্ডিংটোৰ মাজতে কেইবাগৰাকীও তেওঁৰ 4-5জন বন্ধুৱে তেওঁক শ্বিলঙলৈ লৈ গৈছিলে আৰু শ্বিলঙলৈ লৈ যোৱাৰ পিছতেই মৃগাংক প্ৰজ্ঞাহঁতে তেওঁক সেয়া হত্যা কৰিছিল বুলি কৈছে। তেওঁলোকে কৈছে যে আমি ট্ৰাকত খুন্দা মাৰিছোঁ, কিন্তু CCTV ফুটেজ পোৱা গৈছে, ফুটেজত নাই কোনো ট্ৰাকৰ চিনচোৰ, কোনো ট্ৰাকৰ দেখা দেখি নাই। ট্ৰাকখন গ'ল ক'ত, এই ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছিল। তাৰপিছতে মেঘালয় আৰক্ষীয়ে আচলতে তদন্ত প্ৰক্ৰিয়া কৰি আছে আৰু এই মুহূৰ্তত আমি খবৰটো আগবঢ়াব বিচাৰিছোঁ যে নম্ৰতাৰ পিতৃয়ে কৈছে যে সেয়া কোনো দুৰ্ঘটনা নহয়, বটলেৰে মৰিয়াই হত্যা কৰা হৈছে নম্ৰতাক। সবিশেষ খবৰ লৈ আহিছে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই ডাঙৰ খবৰটো। বটলেৰে মৰিয়াই হত্যা কৰা হৈছিল নম্ৰতা বৰাক। এক চাঞ্চল্যকৰ মন্তব্য নম্ৰতাৰ পিতৃৰ। মেঘালয় আৰক্ষীয়ে লাভ কৰিছে ডাঙৰ ক্লু লাভ কৰিছে। নম্ৰতাৰ ৰহস্যজনক মৃত্যুক লৈ মেঘালয় আৰক্ষীয়ে তদন্ত কৰিয়ে আছে আৰু মেঘালয় আৰক্ষীয়ে নম্ৰতা কাণ্ডৰ ডাঙৰ ক্লু লাভ কৰিছে। ইতিমধ্যে নম্ৰতাৰ মৃত্যুৰ ঘটনাক লৈ মজবুত চাৰ্জশ্বিট প্ৰস্তুত কৰিছে তদন্তকাৰী মেঘালয় আৰক্ষীয়ে। মেঘালয় আৰক্ষীৰ চাৰ্জশ্বিটৰ পৃষ্ঠাই আছে বহু লোমহৰ্ষক ঘটনা। নম্ৰতাৰ ৰহস্যজনক মৃত্যুক লৈ মেঘালয় আৰক্ষীয়ে তদন্ত কৰিয়ে আছে। আমি বাৰে কৈছোঁ নম্ৰতা বৰাৰ মৰণোত্তৰ পৰীক্ষাত শৰীৰৰ বহু ঠাইত ওলাইছে গ্লাছৰ টুকুৰা। জানিব পৰা মতে 2 দিনত আৰক্ষীয়ে ফাদিল কৰিব নম্ৰতাৰ মৃত্যুৰ ৰহস্য। অধিবক্তা নম্ৰতাৰ মৃত্যুৰ 13 দিন পিছতো এই 4 অভিযুক্তই নুমলীগড়ৰ ঘৰখনত এবাৰো খবৰ নোলোৱা ঘটনাই আৰু অধিক ৰহস্যময় কৰি তুলিছে এই মৃত্যুকাণ্ড। গভীৰ নিশা গুৱাহাটীৰ পৰা মেঘালয়লৈ 4 বন্ধুতে যাওঁতে শেষ হৈ গৈছিল নম্ৰতাৰ জীৱন। বাৰে সম্ভাৱনাময়ী 25 বছৰীয়া নম্ৰতাৰ ৰহস্যজনক মৃত্যুক লৈ বিস্ফোৰণ ঘটাইছে দুৰ্ভগীয়া পিতৃয়ে। নংপু আৰক্ষীয়ে লাভ কৰা নম্ৰতাৰ পোষ্টমৰ্টেম ৰিপৰ্টত ওলাইছে বিস্ফোৰক তথ্য। বিধায়কৰ পুত্ৰ আন্নায়তুল ৱাদুত, গায়ত্ৰী বৰা, মৃগাংক বৰুৱা, প্ৰজ্ঞা দিহিঙীয়াক আঙুলিয়াই নম্ৰতা পিতৃয়ে উত্থাপন কৰিছে পুনৰ বিস্ফোৰক অভিযোগ। নম্ৰতাৰ পিতৃৰ অভিযোগ অনুসৰি কৈছে যে বটলেৰে মৰিয়াই হত্যা কৰা হৈছিল নম্ৰতাক। ইতিমধ্যে দুবাৰকৈ মেঘালয় আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ আৰক্ষীৰ তদন্তক বিপথে নিয়াৰ চেষ্টা চলোৱা 4 অভিযুক্তৰ বিৰুদ্ধে নংপু আৰক্ষীয়ে লিখি আছে এক মজবুত অভিযোগনামা। আৰু চলিত সপ্তাহতে নংপু আদালতত আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰি 4 অভিযুক্তৰ ল'ব জবাবনন্দী। অধিবক্তা হৰ সপোন চুৰমাৰ কৰি নিৰাপদ দূৰত্বত আশ্ৰয় লৈছে আন্নায়তুল মৃগাংকহঁতে। তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে 4 জুনৰ পুৱতি নিশাৰ ৰহস্যৰ ফাদিল হ'বলৈ আৰু মাত্ৰ কিছু ক্ষণ বাকী আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমৰ নিৰ্দেশত IPS ৰাথোৰে সূক্ষ্ম দৃষ্টিৰে পৰীক্ষণ কৰিছে নম্ৰতাৰ মৃত্যুকাণ্ডৰ তদন্ত। আমি বাৰে কৈছোঁ পোষ্টমৰ্টেম ৰিপৰ্ট পোৱা গৈছে আৰক্ষীৰ মতে তেওঁৰ দেহত পোৱা গৈছে গ্লাছৰ টুকুৰা আৰু গ্লাছৰ টুকুৰা পোৱাৰ পিছতে পিতৃয়ে অভিযোগ কৰিছে যে তেওঁক বটলেৰে মৰিয়াই হত্যা কৰিছে বিধায়কৰ পুত্ৰ আন্নায়তুল ৱাদুত, গায়ত্ৰী, প্ৰজ্ঞা দিহিঙীয়া, মৃগাংকহঁতে। তেওঁক বুদ্ধি কৰি নিয়েই তেওঁক শ্বিলঙত তেওঁক ঘূৰি অহাৰ সময়ত তেওঁক বটলেৰে মৰিয়াই হত্যা কৰিছে। যদি সঁচাকৈ দুৰ্ঘটনা হৈছে তেন্তে বাকী কেইগৰাকীৰ দেহত কোনো দুৰ্ঘটনাৰ একো চিনেই নাই, একো দুখ পোৱাৰ চিনেই নাই। কিন্তু কেনেকৈ মৃত্যু হ'ল নম্ৰতা আৰু যিখন ট্ৰাকত খুন্দা মৰা বুলি কৈছে সেই ট্ৰাকখনৰ দেখা দেখিয়ে নাই, CCTVৰ ফুটেজ পোৱা গৈছে আৰু মাত্ৰ কেইটামান ক্ষণ বাকী আছে। কেইটামান ক্ষণৰ পিছতেই ওলাবলৈ গৈ আছে নম্ৰতা, সেয়াৰ তদন্ত কৰাৰ মতে ওলাবলৈ গৈ আছে সেয়া নম্ৰতাৰ দুৰ্ঘটনা আছিল নে পৰিকল্পিত হত্যাকাণ্ড আছিল। আৰু কাৰণ কেইটামান ক্ষণ বাকী আছে, ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে আৰক্ষী লগতে IPS ৰাথোৰে চলাই আছে তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব। 2 দিনৰ মাত্ৰ সময় লৈছে। 2 দিনৰ পিছতে নম্ৰতাৰ মৃত্যুৰ ৰহস্য পোহৰলৈ আহিব আৰু যিগৰাকীয়ে এই কাণ্ড সংঘটিত কৰিছিলে বা 4 বন্ধু যদি সঁচাকৈয়ে তেওঁক হত্যা কৰিছিল তেন্তে 4 বন্ধু হাৰি নাযাব। ইতিমধ্যে কেইবাটাও ক্লু পোৱা গৈছে আৰু বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই আছে নম্ৰতা বৰাক যদি হত্যা কৰিছিল, কোনে হত্যা কৰিছিল, কিয় হত্যা কৰিছিল। নম্ৰতা বৰাৰ 4 বন্ধু তেওঁলোকৰ শাস্তি কি হ'ব? মৃগাংক, গায়ত্ৰী, আন্নায়তুল ৱাদুত লগতে প্ৰজ্ঞা, এই 4গৰাকী বন্ধুৰ নামত কলংক। এইকেইগৰাকীয়ে যদি সঁচাকৈয়ে এগৰাকী জীয়ৰীক হত্যা কৰিছিল, কিয় হত্যা কৰিছিল, তাৰ ৰহস্য কি আছে বা তেওঁলোকে হত্যা
কিয় কৰিলে এক ডাঙৰ কাণ্ড সংঘটিত কৰিছে শ্বিলঙলৈ তেওঁক বুদ্ধিৰে মাতি নিছে নি তেওঁক সুৰা পোৱা অৱস্থাত সুৰা খাই থকা অৱস্থাত বা সুৰাপায়ীসকলৰ মাজত তেওঁক এইদৰে লৈ গৈ তেওঁক কিয় হত্যা কৰিছে বা কি আখেজ আছিলে বা কোনে হত্যা কৰিছে এই সকলো তথ্য পোহৰলৈ আহিব মাথো অপেক্ষা 2টা দিনৰ মেঘালয় আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিছে IPS ৰাথোৰে পৰীক্ষা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক সকলোৱে খুব সুন্দৰভাৱে আকুৱালি লৈ লগতে শ্বিলঙৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশো আকুৱালি লৈ সকলোৱে কাম খুব সূক্ষ্মভাৱে পৰীক্ষণ কৰি গৈছে আৰু কেইটামান মুহূৰ্তৰ পিছতে মেঘালয় আৰক্ষীৰ হাতত পোহৰলৈ আহিব ঘটনাৰ A to Z ৰহস্য ফাদিল হ'বলৈ গৈ আছে মাথো 2টা দিনৰ অপেক্ষা খুব কম সময়তে নম্ৰতা বৰাকে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল নে দুৰ্ঘটনা সকলো তথ্য পোহৰলৈ আহি আছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আমি আগবঢ়াম আপোনালোকৰ সন্মুখত সবিশেষ খবৰ